যোৱাকালি ৰাতি আমাৰ গুৰুদ্বাৰৰ 5খন ভাড়াতীয়া দোকানত চুৰিকাণ্ড সংঘটিত হয়। এই চুৰিকাণ্ডত আমাৰ 5খন দোকানৰ পৰা বিশেষকৈ নিৰ্মল সিং জিন্তুৰ দোকানৰ পৰা আপোনাৰ এটি কেমেৰা আৰু ছনী কেমেৰা লগতে আৰু আপোনাৰ কিছু টকা পইচা লৈ যোৱা আমি দেখা পাওঁ। আৰু লগতে হৰদীপ সিং কাকাজী বোলাৰ যিজন ব্যক্তি গেৰেজৰ পৰা তেখেতসকলে এটা ড্ৰিল মেচিনৰ পৰা আদি কৰি কিছু ৰেঞ্জ পাতি লৈ যায়। আৰু লগতে সতপাল সিং তেখেতৰ দোকানৰ পৰাও তেখেতসকলে লণ্ডভণ্ড কৰিছে আৰু কিছু ৰেঞ্জ পাতি লোৱা আৰু জিন্তু দোকানৰ পৰা কিছু টকা পইচাও লৈ যোৱা আমি জানিব পাৰিছোঁ। আৰু দেহা দোকানৰ পৰাও ঠিক তেনেধৰণে তেওঁলোকে কিছু বস্তু লুটপাট কৰা দেখা গৈছে। আৰু পঞ্চম দোকানত তেওঁলোকে সোমাইছিলে, কিন্তু পঞ্চম দোকানৰ পৰা তেখেতসকলে কি লুটপাট কৰিছে বৰ্তমান সময়লৈকে আমি জানিব পৰা নাই। সৰ্বমুঠ 5খন দোকানত যোৱাকালি ৰাতি চুৰিকাণ্ড সংঘটিত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।